দুটা কথা আছে। এটা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নাম হ'ল, কিন্তু সেই সময়ত অসমৰ পৰিবহণ মন্ত্ৰী আছিল আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা। প্ৰদীপ হাজৰিকাই আচলতে যিখিনি খা খৰচ লাগে সেইখিনি বহন কৰিছিলে। আৰু এতিয়া বিজেপি দলে প্ৰদীপ হাজৰিকাই যিহেতু অসম চুক্তিৰ কাৰণে মাতিছিলে, কিজানি সেই চক্ৰান্ত কৰিয়েই আমগুৰিও নাইকিয়া কৰিলে আৰু প্ৰদীপদাৰ ছিটটোও নষ্ট কৰি প্ৰদীপদাকো মানে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাত শিৱসাগৰলৈ ঠেলি পঠালে। সেই গতিকে অসম চুক্তিখন যে বিজেপি দলে একেবাৰেই ইচ্ছা নকৰে সেইটো প্ৰমাণ হ'ল। দ্বিতীয়তে অসম গণ পৰিষদক ধ্বংস কৰিব লাগে এই ভাৰতীয় জনতা পাৰ্টীৰ এইটো পৰিকল্পনা। সেই গতিকে যিসকলে UDF-ত আছিলে তেওঁলোকক ডাইৰেক্টলি বিজেপিত নিদি অসম গণ পৰিষদত তেওঁলোকক প্ৰাৰ্থিত্ব দিয়া আছে। আচৰিত কথা, অচিনাকি যিবিলাক মানুহৰ কথা কৈ থাকে, NDA মিত্ৰ দল অসম গণ পৰিষদৰ ফালৰ পৰা প্ৰায় 20টামান সমষ্টিত সেই মানুহবিলাকক প্ৰাৰ্থিত্ব দিয়া হৈছে তেওঁলোকৰ প্ৰতিনিধিত্ব হ'বলৈ। ইয়াতকৈ আৰু ইতিহাসৰ মানে পৰিহাস হ'ব নোৱাৰে। এটা কথা কওঁ, আহোমসকলে অসমত বুৰঞ্জীৰ আৰম্ভণি কৰিছিল বুলি কয়। যি দেখিবা যি শুনিবা সকলোখিনি লিখি যাবা। বহুততে আছিলে যে ৰাজ পৰিয়ালৰ বুৰঞ্জী, অকল ৰজাৰ কথা লিখে, সমাজৰ কথা নিলিখে। কিন্তু প্ৰকৃত বুৰঞ্জী হ'বলৈ হ'লে ৰাইজ আৰু প্ৰজা সকলোৰে কথাখিনি থাকিব লাগিব। আমাৰ অসমত প্ৰজাৰ যি দুৰ্দশা হৈছিল, সেই দুৰ্দশাৰ বিষয়ে মই ৰজাঘৰক অৱগত কৰিবলৈ চিঠি লিখিছিলোঁ। সেয়া মোৰতো তেজত থকা এটা পৰম্পৰা। আৰু ভৱিষ্যত প্ৰজন্মই যেতিয়া অসমত কেতিয়া কি হৈছিল ইয়াৰ বিষয়ে অধ্যয়ন কৰিব বিচাৰিব, PhD কৰিব, ৰিচাৰ্চ কৰিব, তেতিয়া যদি কোনেও এই অসমৰ দুৰ্যোগৰ সময়ত মাত মতা দেখা নাপায়, তেতিয়াহ'লে ভাবিব অসমৰ মানুহবিলাকৰ মগজু নাইকিয়া কৰি পেলাইছিলে বিজেপিয়ে। মই সেই গতিকে যে আমি চিন্তা কৰিছিলোঁ দেশৰ কথা, সেই কথাখিনি লিপিবদ্ধ কৰিব বিচাৰিছোঁ। আমাৰ গুৱাহাটীত যিটো আমাৰ ৰাজ্যিক মানে আৰ্কাইভছ আছে আৰু যিটো আমাৰ বিধানসভাৰ লাইব্ৰেৰী আছে, তাত বিদেশৰ বহুত পণ্ডিত আহে আৰু অসমৰ ইতিহাস জানিবলৈ চেষ্টা কৰে। যদি এই বৰ্তমান সময়ত যেনেকুৱা অপশাসন, যেনেকুৱা দাড়ি কমা মানে কাটকুট নকৰাকৈ অসম চুক্তি ৰূপায়ণ কৰিম বুলি কৈ 2018 চনৰ বিদেশীক যেতিয়া অসমত সংস্থাপন কৰে আৰু আঞ্চলিক দল অসম গণ পৰিষদৰ তাৰ বিৰুদ্ধে প্ৰতিবাদ নকৰে, এই তেনেকুৱা সময়ত মোৰ চিঠিকেইখনে কিন্তু কামত দিব। যে দেৱব্ৰত শইকীয়াই কংগ্ৰেছ দলক অসম চুক্তি বিৰোধী বুলি কয়, কিন্তু দেৱব্ৰত শইকীয়াই অসম চুক্তিক আখৰে আখৰে পালন কৰি ভাৰতীয় চৰকাৰখনে যদি কোনো বিদেশীক সংস্থাপন দিব বিচাৰে, তেখেতসকলক অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰত গুজৰাট, বিহাৰ, হাৰিয়ানা, ৰাজস্থানত এই নতুন বিদেশীসকলক আনি দেশীয় কৰক বুলি 2018 চনত পৰামৰ্শ দিছিলোঁ। সেই কথাটো বিচাৰি পাব। নাজিৰাবাসীৰ উদ্দেশ্যত এটাই কথা ক'ম, গণতন্ত্ৰত বিশ্বাস কৰক, নিজৰ বিবেক বুদ্ধিৰে দেশ আৰু সংবিধান ৰক্ষা কৰিবলৈ ভোট দিয়ক। আৰু যোৱা সময়ছোৱাত নিৰ্বাচনসমূহত যি নিৰ্বাচনী মেনিফেষ্টো থাকে, মেনিফেষ্টোক গুৰুত্ব দিয়াটো গণতন্ত্ৰৰ বাবে, শক্তিশালী গণতন্ত্ৰৰ বাবে দৰকাৰ, প্ৰয়োজন। কিন্তু যিসকলে মেনিফেষ্টোক জুমলা বুলি কয়, যিসকলে নিৰ্বাচনী প্ৰতিশ্ৰুতি উলংঘা কৰিবলৈ একেবাৰে মানে কেয়াৰ নকৰে, সেইবিলাকক কিন্তু ৰাইজে শিক্ষা দিব লাগে, ইমানেই কম।